हेलो बंधुसकल আজি मैं आपनलोकर মাজত আকৌ नतुन এটা ভিডিও লৈ আহিলো। ভিডিওটো হল ৰুচক এইটো ডিলাইট বুলি কয় ইয়াক ডিলাইট বুলি কয়। ইয়াৰ ইনভাৰ্টাৰ টাইপৰ ইনভাৰ্টাৰৰ নিচিনা সৰু ইনভাৰ্টাৰ বুলি কয় কিছুমানে। এইটো চক RM7 CFL সোলাৰ পাৱাৰ প্লাস আৰু এটা বস্তু আছে মোবাইল চাৰ্জিং USB। এইটো হল USB ইয়াত আছে, এইটো খুলি দিলে ওলাই যাব। এইটো সব ইয়াত USB লগাব পাৰি। এইটো সব মই আজি এইটো বনাই আপোনালোকক দেখুৱাম। এইখিনি সব ইয়াত আপুনি এক্সট্ৰা 4টা 5টা LED বাল্ব জ্বলাব পাৰে। 4টা 5টা বাল্ব যদি জ্বলাই ব্যাকআপটো অলপ কম দিব, কিন্তু আৰু যদি এই দুটা লাইট হয়, এইটো এটা লাইট এইটো এটা লাইট, যদি এই লাইটখিনি জ্বলাই তেতিয়াহ'লে ব্যাকআপটো অলপ বেছিকৈ দিব। ধৰক 4-5 ঘণ্টা জ্বলি যাব লাইট নথকা কাৰণে আপোনালোকে এইবিলাক ল'ব পাৰে। আৰু হেৰি আজিকালি যি লোড ছেটিং এইবিলাকতো সবেতো ইনভাৰ্টাৰ কিনিব নোৱাৰে, সেইকাৰণে কিছুমান মানুহে এইবিলাক ইউজ কৰে। এইটো মই আজি আপোনালোকক সম্পূৰ্ণ ৰিপেয়াৰিং কৰি দেখুৱাম। আৰু এই বস্তুটো মই লৈ আহিলোঁ যে এইটো মই কাবাৰীৰ পৰা লৈ আহিলোঁ। কাবাৰীৰ পৰা লৈ আহি মই চালোঁ, কাবাৰীত গৈছিলোঁ চাই কাবাৰীৰ পৰা লৈ আহিলোঁ। এইটো চাওক, এইটো চাইডত বেটেৰী, এইটো চাওক এনেকুৱা 12 ভোল্ট 7 এম্পিয়াৰৰ বেটেৰী লগোৱা থাকে সেইবিলাকত। মই প্ৰথমে খুলি আপোনালোকক দেখাইছোঁ। আৰু যদি চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো বজাই দিব। মই এনেকুৱা ভিডিঅ' বনায়ে থাকোঁ আপোনালোকৰ কাৰণে। সবতকৈ আগতীয়াকৈ পাবৰ কাৰণে আপোনালোকে বেল বাটনটো বজাই ৰাখিব ছাবস্ক্ৰাইব কৰি। আৰু লাইক এটা কৰিব নাপাহৰিব, লাইকো এটা কৰি দিব। মই খুলি আপোনালোকক দেখাইছোঁ কেনেকৈ বনে এইবিলাক। ইয়াত চাগে বিশেষ একো ডাঙৰ প্ৰব্লেম নাই, মই আপোনালোকক বনাই দেখুৱাম। ৰ'ব 1 মিনিট, আপোনালোকে ভিডিঅ'টো ধৈৰ্য ধৰি অলপ চাওক খালি। এইটো চাওক, মই খুলিলোঁ এতিয়া। এই মালটো উঠি যাব। এইটো খুলি দিলোঁ মই। বেটাৰীটো খুলিম। প্ৰথমে মই বেটাৰীটো ওলাই লৈছোঁ। এইটো চাওক, বেটাৰীটো মিটাৰ দি জুখি চাম বেটাৰীটো ঠিক আছে নে নাই। এইটো চাওক, এইটো চাওক বেটাৰীটোৰ ভল্ট কিমান আছে চাওঁ প্ৰথমে। এইটো চাওক বেটাৰীটো ডেড হৈ গ'ল। এইটো বেটাৰীটো বেয়া আছে। এইটো চাওক মাল্টিমিটাৰত 8 ভল্ট দেখুৱাইছে। এইটো হ'ব লাগে 12 ভল্ট। ডেট হোৱা নাই, এইটো চাৰ্জ দিলে চাৰ্জ উঠি যাব। ইয়াক চাৰ্জটো উঠাই দিম, ৰ'ব আপোনালোকে চাই থাকক। তাৰপিছত প্ৰথমে চেক কৰিব লাগিব এই কেবুলটো, এই পাৱাৰ কেবুলটো যোনটো, এইটো চেক কৰিব লাগিব। ইয়াত চাওক এই তলত আছে পাৱাৰ কেবুলৰ ৱায়াৰটো, এইটো ইয়াত ফেচটো লগাল, ইয়াত নিউট্ৰেলটো। মই এইটো প্ৰথমে চেক কৰি চাওঁ। মাল্টিমিটাৰটো বাজাৰ মডত দিব আপোনালোকে। এইটো চাওক বাজাৰ মডত দিলোঁ। এতিয়া মাল্টিমিটাৰটো চাউণ্ড কৰিব। এইটো চাওক কণ্টিনিউটি মোড বুলিও কয়। ইয়াত লগাব এটা আৰু ইয়াত এটা লগাব। সৰি, ইয়াত লগাইছোঁ আৰু ইয়াত লগাইছোঁ। এইটো নহয়, এইটো চাওক মাল্টিমিটাৰটো ৰিডিং দি আছে, তাৰমানে এটা ঠিক আছে। এইফালে চাওঁ, এইটো দি আছে, কেবুলটো ঠিক আছে, কেবুলটো ঠিক আছে। আৰু এটা বস্তু থাকে ইয়াত, এইটো চাওক ৰঙা বটনটো, এইটো হ'ল ফিউজ বুলি কয় ইয়াক।
এইটো খুলি ল'ব এনেকৈ খুলি লৈ ইয়াত চাওক সৰু এটা ফিউজ আছে ইয়াত এই ফিউজটোক আমাক চেক কৰিব লাগিব মাল্টিমিটাৰেদি চেক হ'ব কণ্টিনিউটি মোডত ৰাখি এইটো চাব ইয়াত এটা লগাব আৰু ইয়াত এটা লগাব এইটো চাওক ফিউজটো কণ্টিনিউটি অহা নাই তাৰমানে ফিউজটোও বেয়া আছে এই বেটাৰীটো আৰু এই ফিউজটো বেয়া এই দুইটা বেটাৰীটো বেয়া নহয় এইটো চাৰ্জ দিলে উঠি যাব আৰু বাকী মোৰ তাত ফিউজ আছে মই ফিউজটো লগাই চাওঁ এইটো ফিউজ ওলাল এইটো ঠিক আছে না নাই এইটো মই চেক কৰি লওঁ এইটো ঠিক আছে কণ্টিনিউটি মোড আহি গ'ল এইটো ঠিক আছে মই ফিউজটো লগাইছোঁ চাই থাকক ভিডিঅ'টো ধৈৰ্য সহকাৰে চাব তেতিয়াহ'লে শিকিব আৰু এইটো চাওক মই লগালোঁ ফিউজটো এতিয়া মই পাৱাৰ দি চাম এতিয়া মই বেটাৰীটো বাহিৰত থকাকৈ মই পাৱাৰ দিম পাৱাৰ দি চাম প্ৰথমে বেটাৰীত মই জ্বলাই চাম জ্বলে নে নাই এইটো বেটাৰীটো মই কানেক্ট কৰিলোঁ ফিউজটো বেয়া আছিল বুলি হয়তো নজ্বলিব পাৰে এতিয়া চাওঁ জ্বলে নে নাই নাই এফালে সুইচ আছে এইখিনি ইয়া চাওক এইখিনি সুইচ হয় এইটো দিলে অন হ'ব আৰু এইটো সুইচ ইয়াৰ চকেটৰ এইটো ইয়াৰ চকেটৰ এইটো ইয়াৰ চকেটৰ এইটো হ'ল এই বাল্ব এটা অহা নাই এতিয়া বেটাৰীটোৰ কাৰণে অহা নাই চাগে ইয়াত থৈ দিওঁ এনেকৈ বিশেষ বেটাৰীটো লগালোঁ পাৱাৰ দি চাম এতিয়া পাৱাৰটো আহে নে নাই এইটো চাওক মেইন অন হৈ গ'ল এইটো চাওক মেইন অন আৰু চাৰ্জিংও অন হ'ল এতিয়া লাইটটো জ্বলাই চাম এইটো চাওক লাইটটো জ্বলি গ'ল সুইচটোত অলপ প্ৰব্লেম আছে কিন্তু সুইচটো এইটো হয় সুইচটোত অলপ প্ৰব্লেম আছে এই সুইচটো বেয়া আছে সুইচটো বদলাই দিব লাগিব এইবিলাক আপোনালোকে ইলেক্ট্ৰিকেলৰ পাৰ্টছ য'ত পোৱা যায় তাত যে গ'লেই 10 টকাকৈ ল'ব এটা সুইচ এইটো খোলাও সহজ এইটো জ্বলিল চাওক খোলাও সহজ কিন্তু ধুনীয়াকৈ লগাই দিব পাৰি এতিয়া মই এই পাৱাৰ কেবলটো মই খুলি দিম এইটো চাব মই চাওক পাৱাৰ কেবলটো খুলি দিলোঁ বেটাৰীটো অলপ চাৰ্জ হ'ল সেইকাৰণে জ্বলিছে এইটো চাওক এইটো চাওক বেটাৰীটোৰ চাৰ্জ কম আছে কিন্তু ইয়াতে চাৰ্জ দি থ'লে পাই যাব মই পাৱাৰ লাইন দিছোঁ পাৱাৰ দি দিওঁ লাইনটো দিলে চাব কিমান বেছিকৈ জ্বলিব এইটো চাওক পাৱাৰটো দিলোঁ এতিয়া বেছিকৈ জ্বলিল পাৱাৰটো যদি বন্ধ কৰি দিওঁ চাওক কমি যায় মানে চাৰ্জিং কম আছে যে এইকাৰণে এইটো দিলোঁ এয়া বাঢ়ি গ'ল চাওক ব্লিংকিং কৰি আছে এইটো চাৰ্জিং মেইন লাইন অন আৰু চাৰ্জিং বুলি কৈছে বেটাৰীটো চাৰ্জিং হৈ আছে
এইটো চাওক। আৰু আপোনালোকক মই চাওক চাৰ্জিং হৈ আছে। আৰু মই এইফালে এই চকেটবিলাকত মই আপোনালোকক দেখুৱাইছোঁ। চাওক এইটো চুইচটো দি লওঁ প্ৰথমে। এইটো চাওক লাইন পাইছে। মই আপোনালোকক বাল্ব এটা জ্বলাই দেখুৱাম ইয়াত। এইটো মই ৰঙা বাল্ব লগালোঁ এটা, এইটো থলোঁ, থৈ মই ইয়াৰ ৱেৰটো ইয়াত দিওঁ, চাব জ্বলি যাব। এইটো চাওক, এইটো অলপ প্ৰব্লেম আছে, এইটো দিলোঁ। চাওক কি ধুনীয়াকৈ জ্বলিছে, চাইছে? চাৰ্জটো অফ কৰি দিলোঁ মই, অফ কৰি দি চাওঁ জ্বলে নে নাই। চাওক চাৰ্জটো কম আছে, নজ্বলে। অভাৰলোড বুলি দেখুৱাইছে, এইটো লোডটো বেছি হ'ল। আপোনালোকে LED বাল্ব জ্বলাব পাৰে, 3-4টা জ্বলাওক, একো নহয়। কিন্তু এইটো 100 ৱাটৰ বাল্ব, মই জাষ্ট আপোনালোকক চেক কৰি দেখুৱাবৰ কাৰণে জ্বলালোঁ এইবিলাকত। এইটো চাওক জ্বলি গ'ল। এইটো বন্ধ কৰি মই ইয়াত ওপৰতো দিওঁ, এইটোতো জ্বলিব চাব। এইটো চাওক, তাৰপিছত ইয়াত দিওঁ, এইটো জ্বলিছে, চাইছে? ইয়াত এটা, দুটা, তিনিটা, 4টা LED বাল্ব জ্বলালে আপোনালোকে 1 ঘণ্টা 1.5 ঘণ্টা বেকআপ পাব যদি জ্বলায়। কিন্তু ৰঙা বাল্ব লগালে বেকআপটো নাপাব, অভাৰলোড বুলি দেখুৱাব। কাৰণ ৰঙা বাল্বটো 100 ৱাটৰ থাকে আৰু LED বাল্বখিনি আপোনাৰ 7 ৱাট 9 ৱাট থাকে। 3-4টা জ্বলালেও একো নহয়, খালি বেকআপটো অলপ কমকৈ পাব। যদি এটা জ্বলায় তেতিয়াহ'লে 3-4 ঘণ্টা পাব, আৰু যদি 3-4টা জ্বলায় তেতিয়াহ'লে কমকৈ পাব। ইমানেই। কি ধুনীয়াকৈ চাৰ্জ হৈ আছে, এইটো চাওক। মই কাভাৰীৰ পৰা আনিলোঁতো, জাষ্ট 50 টকা পইচা ল'লে, মাত্ৰ 50 টকা দি ইমান ভাল বস্তু এটা পালোঁ। এতিয়া মই এইটো যদি ইউজ কৰিলে কিমান ধুনীয়া হ'ব, আপোনালোকেও অলপ মুচিব, ধুনীয়া হৈ যাব।